আজি আমাৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় শিল্পী আমাৰ মোষ্ট সিনিয়ৰ ভাৰ্সেটাইল সিংগাৰ স্যাৰ জুবিন গাৰ্গ ডাঙৰীয়া তেখেতক আমি স্বাগতম জনাইছো স্যাৰ আপোনাৰ এক্সপেৰিয়েন্সৰ বিষয়ে অকণমান ক'ব নাই বহুত ভাল লাগিছে জেগাটো মই প্ৰথম আহিছোঁ আছিলোঁ কাৰ্বি আংলং বুলি ক'লে ডিফু গৈছোঁ বহুত হয় এইটো চাইড প্ৰথম আহিছোঁ আৰু গোটেইখন ক'লে মাতিলে সেইকাৰণে আহিলে ফুটবল মেচো আছে তাতো যাম এতিয়া হয় স্পৰ্টছ বুলি ক'লে মই সদায় আহোঁ 15 ডিচেম্বৰ ফুটবল খেলিবলৈ আহি আছিলোঁ মই নিজে খেলিম বিৰাট ধুনীয়া জেগা আৰু খুব ভালকৈ প্ৰিজাৰ্ভ কৰিব লাগে কথাটো আৰু প্ৰমোট কৰিব লাগে মেইন কথা যাতে মানুহ আহে গ'লে ময়ো গৈ পেলাই ক'ম এতিয়া বিভিন্ন জেগাত আৰু নেক্সট আমি ইয়াত পিকনিক খাবলৈ আহিম বুলি লেতেৰা নকৰোঁ শেষত আপুনি উঠি অহা নিউ জেনেৰেশ্যন বিশেষকৈ আমাৰ এই ট্ৰাইবেল এৰিয়াসকলক আপুনি কি এটা মেছেজ দিব বিচাৰে বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীবিলাকক তেওঁলোক আচলতে প্ৰমোশ্যনত লাগক জেগাটো নিজৰ নিজৰ যিখিনি সংস্কৃতি আছে নিজৰ যিখিনি আমাৰ সম্পদ আছে সেইবিলাকক প্ৰিজাৰ্ভ কৰাটো প্ৰমোট কৰাটো মেইন উদ্দেশ্য হ'ব লাগে মই সদায় সেইটোৱে কৈ আহিছোঁ আৰু মই ভাবোঁ এতিয়া ৰিলেশ্যন আছে চব য়াং জেনেৰেশ্যন আছে লাগি আছে মই ভাবোঁ আৰু উন্নতি হ'ব আৰু ধুনীয়া হ'ব সেইবিলাক জেগা কাৰ্বি আংলং লাইভ বৰ্তমান আমি ডিফুৰ পৰা আমি ৰিপৰ্টিং কৰি আছোঁ স্পেচিয়েলি কাৰ্বি আংলং ফালৰ পৰা কাৰ্বি আংলং লাইভ নিউজ চেনেল ফালৰ পৰা যোৱাকালি যিটো ঘটনা গাঁৱে ভূঞে ঘৰে ঘৰে ইতিমধ্যে চবেই গম পাইছে কেনেকুৱা কি হৈছিলে আচলতে যোৱাকালি যিজন মানুহৰ কথা যিজন মানুহৰ গান আমি সকলোৱে শুনি শুনি ডাঙৰ হৈ আহিছোঁ তেখেত আমাৰ মাজত নাই গতিকে আমাৰ কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং হওক ৱেষ্ট কাৰ্বি আংলং হওক এই কথাটো গম পোৱাৰ পাছত আজি দিনটো তেওঁক কণ্ডোলেন্স দিবলৈ কাৰণে সকলোৱে জনজাতিয়ে সকলো সমাজে গোটেই মিউনিচিপাল বোৰ্ড কমিটি আমাৰ কাৰ্বি আংলঙত যিমানখিনি টাউন কমিটি আছে সকলো দোকান বিজনেছ কমপ্লেক্সবোৰ আজি বন্ধ আহ্বান কৰিছে আৰু যিমানখিনি স্কুল ল'ৰা ছোৱালী এক্সামবিলাক আছিলে সেইবিলাকো পষ্টপন কৰা হৈছে গতিকে আমাৰ বুচে কাংথিম যিটো আমাৰ এলবাম ৰিলিজ হৈছিলে আমাৰ কাৰ্বি আংলং জনপ্ৰিয় শিল্পী পখিলা বাইদেউৰ লগত আমাৰ জুবিন দা একে মঞ্চত তেওঁলোকে গান গাইছিলে এলবাম ৰিলিজ কৰিছিলে সেই কথাখিনিও আমি কাৰ্বি আংলং লাইভ দৰ্শকক আমি সেই মুহূৰ্তৰ কথাবিলাকো আমি জনাবলৈ আমি চেষ্টা কৰিম আৰু আমাৰ কাৰ্বি আংলঙত যিমানখিনি আমাৰ সিনিয়ৰ আৰ্টিষ্টবিলাক আছে সিহঁতৰ পৰাও আমি জুবিন দাৰ লগত কেনেকুৱা কাম কৰি অনুভৱবিলাক সেইবিলাক কথা আমি আজি কাৰ্বি আংলং লাইভ দৰ্শকক আমি জনাবলৈ আমি চেষ্টা কৰিম খুবেই দুখৰ কথা কাৰণ তেখেতৰ নিচিনা সাহসীয়া তেখেতৰ নিচিনা এজন মানে ভাল পাৰ্চনেলিটি তেনেকৈ আমি অসমত দেখা পোৱা নাছিলোঁ আমি
লাচিত বৰফুকনৰ কথা আমি শুনি পাইছিলোঁ আমি বুৰঞ্জীত আমি শুনি পাইছিলোঁ তাৰপিছত আমি শুনি পাইছোঁ ভূপেন হাজৰিকাৰ কথা লেজেণ্ডাৰী অফ আছাম তেখেত যোৱাৰ পাছত কিমান এটা মানে অসমত মানে আমি পিছ পৰি তেনেকৈ আমি দেখা পাইছোঁ তথাপিও জুবিন দা অহাৰ লগে লগে জুবিন দাই কেনেকৈ অসমখন মানে আগুৱাই লৈ গৈছিলে এতিয়া এনেকুৱা হৈছে যে মানে অসমখন মানে পুৰা ভাঙি পৰিছে এনেকুৱা এটা আমি অনুভৱ ফিল কৰিছোঁ তেখেত কোনো জাতিক লৈ এনেকুৱা বিবেচনা নকৰে তেখেতে যিকোনো কথা ক'লেও মানে স্পষ্টবাদী তেখেতৰ নিচিনা স্পষ্টবাদী আমি আচলতে এনেকুৱা মানুহ আৰু চাগে আমি অসমত আমি দেখিব নাপাম গতিকে জুবিনদাৰ নিচিনা মানুহ তেখেত যেতিয়া কাৰ্বি আংলঙত বহুতবাৰ তেখেতে আহিছিলে ময়ো এজ এ জাৰ্ণালিষ্ট মই তেখেতৰ লগত মই ইণ্টাৰভিউ ল'ব পাইছিলোঁ তেখেতে কাংথি লাংচো আহিছিলে তেখেতে এই কাংথি লাংচৰ কথাও তেখেতে বহুত ভালকৈ কৈ গৈছিলে যে এটা ভাল মানে আপোনাৰ টুৰিজিমৰ কাৰণে কাৰ্বি আংলং লাহে লাহে আগবাঢ়ি আহিছে গতিকে ইয়াত উঠি অহা জেনেৰেশ্যনসকলে অলপ কষ্ট কৰিব লাগিব নিজৰ জাগা নিজৰ স্থায়ী তেওঁলোকে অকণমান চকু দিব লাগিব তেওঁলোকে আগবাঢ়ি আহিব লাগিব সেই কথাখিনি জুবিন দাই কৈ গৈছিলে গতিকে আজি বহুতখিনি কথা আমি কাৰ্বি আংলং লাইফৰ দৰ্শকক আমি সেই মুহূৰ্তৰ কথা সেই জুবিন দা যেতিয়া জীয়াই আছিলে জুবিন দা যেতিয়া ইয়াত আহিছিলে সেইবোৰ কথা আমি জানিবলৈ আমি চেষ্টা কৰিম কাৰ্বি আংলং লাইফ চেনেল ফালৰ পৰা আমি বৰ্তমান আমি উপস্থিত আছোঁ ইয়াত আমাৰ আটাইতকৈ পুৰণি আৰু আমি কাৰ্বি আংলং নাইটিংগেল বুলিয়ে জানো কাৰণ সৰুৰ পৰাই আমি তেখেতৰ গান শুনি ডাঙৰ হৈছোঁ পখিলা লেকটিভি বাইদেউৰ গান আৰু তেখেতেই প্ৰথম কাৰ্বি মহিলা আছিলে মানে আমাৰ জুবিনদাৰ লগত একেলগে এটা এলবাম ৰিলিজ কৰা হৈছে মানাই আৰু মানাই গানটো ৰিলিজ হোৱাৰ লগে লগে বহুতে মানে এবাৰ শুনিলে মানে আকৌ বাৰ শুনিব মন যায় সেই গানটো এতিয়াও মনত আছে আৰু জুবিন দা চাগে তেতিয়া প্ৰথম ডিফুত আহিছিলে আৰু জুবিন দা নাই কমেও 40,000কৈ অধিক গান ৰেকৰ্ড কৰা তেখেতৰ ৰেকৰ্ড আছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি যিমানখিনি আমাৰ সমাজ কাৰ্বিয়ে হওক বড়ো জনগোষ্ঠীয়ে হওক ডিমাচাই হওক মণিপুৰীয়ে হওক বাঙালী গানটো তেখেতে কলিকতাত গৈতো সকলোৱে গম পায় আৰু তেখেতকতো প্ৰায় তেখেতৰ আধা ঘৰটো কেলকাতাতেই গতিকে এনেকুৱা মানুহ সকলো সমাজৰ লগত মিলিব পৰা তেনেকৈ মডাৰ্ণ আৰ্টিষ্ট হিচাপত আমি তেনেকৈ আৰু দেখা নাপাম চাগে আৰু তেখেতক আমি মডাৰ্ণ লাচিত বৰফুকন বুলি ক'ব লাগিব কাৰণ তেখেতৰ নিচিনা আৰু চাগে 100 বছৰমান লাগি যাব তেনেকৈ আৰু আমাৰ অসমত জন্ম ল'বলৈ গতিকে তেখেতৰ নিচিনা মানুহ হঠাৎ তেনেকৈ ঘটনা হোৱাৰ পাছত যোৱাকালিৰ পৰা একদম মানে অলপমান বেলেগ ফালে চিন্তা যায় যদিও তেখেতৰ কথা ফটমতে আহি গ'লে মানে টোপনি নধৰে ৰাতি আমাৰ টোপনি অহা নাই চবৰে এনেকুৱা হৈছে মানে একদম এনেকুৱা অনুভৱ হৈছে যে ঘৰৰ মানুহ এজন ফেমিলি কোনোবা এজন তেনেকৈ ঢুকাইছে এনেকুৱা এটা মানে অনুভৱ ৰাতি ভাত খাব পৰা নাই আৰু চবেই মানে আমাৰ কাৰ্বি আংলঙতো ক'ব গ'লে আজিৰ দিনটো বন আহ্বান কৰিছে স্কুলৰ পৰা আৰম্ভ কৰি যিমান অফিচিয়েল ডিপাৰ্টমেণ্ট আছে চবেই বন্ধ কৰিছে আৰু ৰাতি তেখেতৰ কণ্ডলেঞ্চৰ বাবে সকলোৱে ওলাই আহিছে ৰাস্তা ঘাটে গতিকে আমি বাইদেউৰ পৰা আমি কিছু কথা সেইটো মুহূৰ্তৰ কথা আমি জানিব বিচাৰিম কাৰণ তেখেতে যিয়ে নেকি তেখেতে নিজেই জুবিনদাৰ লগত একেলগে একেই মঞ্চপত বহি একেই ষ্টেডিঅ'ত বহি গান গাইছিলে গতিকে সেই মুহূৰ্তৰ কথাবিলাক মোমেণ্টখিনি কথা আমি বাইদেউৰ পৰাই জানিম যে জুবিনদাৰ আচলতে তেখেতে কেনেকুৱা পাইছে মই জুবিনক পাইছিলোঁ আমাৰ কাৰ্বি আংলঙৰ এজন LST এণ্টাৰপ্ৰাইজ তেখেতৰ নাম আছিলে লংচিং তেৰণ তেখেতৰ জৰিয়তে জুবিনক লগ পালোঁ যে তেখেতে ক'লে বাইদেউ আপুনি আৰু জুবিন একেলগে গান গাব লাগিব মোৰ তেতিয়া একদম পূৰা বেলেগ এটা আনন্দ আৰু ঠিক আছে অসমৰ শিল্পীৰ লগত যে গাব পাম মোৰো ভাগ্য
আৰু জুবিনৰ দ্বাৰাইহে আজিও অসমত মোক চবেই মানে চিনি পায় জুবিনৰ যোগেদিহে সকলো মান সন্মান পাই আছোঁ আৰু জুবিনো এনেকৈ আছিলে যে সি আমাৰ লগত মানাই কেছেটৰ গান গায় গোটেই প্ৰনাউন্সিয়েশ্যনবিলাক উচ্চাৰণবিলাক আৰু সুৰবিলাক যে আমি যেনেকৈ তাক কৈছিলোঁ তেনেকেই গাই শুনালে আমাৰ কাৰ্বি সমাজৰ মানুহবিলাকক অন্তৰখন জয় কৰি ল'লে জুবিনে চবেই ভাল পায় জুবিন গাৰ্গ বুলিলে চবেই ভাল পায় আৰু ময়ো ইমান যে ভাল পাইছিলোঁ নিজৰ ফেমিলি নিজৰ ভাইটি আৰু জুবিনে মোক সেই নিজ মুখেৰে মোক কৈছে বাইদেউ মই আপোনাক পাইছোঁ মোৰ নিজৰ ফেমিলি বাইদেউহে দেই যে একে মা একে বাবা মোৰ বাইদেউ হয় বুলিহে মই আপোনাক মানিলোঁ মোক ইমান সেৱা শুশ্ৰূষা কৰে আৰু ল'ৰাটো যে ইমান নিজকে সৰু কৰে চবৰে লগতে মিলিব পাৰে তাতকৈ ডাঙৰ কথা একদম নিজকে সৰু কৰিব পাৰে আৰু সি কৰিলে যি কাজ কৰ্ম হ'লেও কৰিলে সি সম্পূৰ্ণ নোহোৱাকৈ নেৰে তাৰপিছত মোক কৈছে বাইদেউ আপুনি চিন্তা নকৰিব আপুনি এদিন অসমত আপোনাৰ জাগা হ'ব আপুনি মোৰ লগত যাব লাগিব তাৰপিছতে যাম কৈ পেলাই পিছতে আকৌ যন্ত্ৰ কেছেটতো মাতিলে তাতো গালোঁ মোক মাতিলে বাইদেউ আপোনাৰ কণ্ঠত মই যিটো কাৰ্বি ফক চং শুনিছিলোঁ আপোনাৰ কণ্ঠটো বেলেগ গতিকে মোৰ এই যন্ত্ৰ কেছেটত আপুনি এক কলি হ'লেও আপুনি ফক চং গাব লাগিব গাই দিলোঁ সেই ফক চঙৰ গোৱা মিনিংটোৱে আজি ফলিয়ালে সঁচাকৈ মই ক'ব নোৱাৰোঁ সি মোক মাতিছে মই তাতেই লিখিলোঁ গানটো তাতেই সুৰ দিলোঁ তাৰ লগতে গালোঁ এইটো গানৰ অৰ্থটো আজি ফলিয়ালে এই যন্ত্ৰ কেছেটৰ সেইকাৰণে যোৱাকালি মই শুনিয়েই যে মোৰ মৰমৰ ভাইটি জুবিন এই পৃথিৱীৰ পৰা গুচি গ'ল বুলি মোৰ একদম অন্তৰখন ফাটি গৈছে মই ভাবিব নোৱাৰা হৈ গৈছোঁ কি হৈছে আৰু কি হ'ব মই মানে মোৰ নিজৰ জীৱনটোৱে হেৰাই গ'ল এনেকুৱা লাগিছে সি মোক ইমান মৰম কৰে ইমান যে মোক সেৱা শুশ্ৰূষা কৰে মই একদম নিজৰ ভাই নিচিনা মোৰ অন্তৰৰ ভিতৰতে মই তাক সোমাই থৈছোঁ আৰু সি কাৰ্বি আংলঙত যেতিয়া আহিব সি খালি মোক বিচাৰে পখিলা বাইদেউ ক'ত পখিলা বাইদেউ কিয় নোলাই নাহে পখিলা বাইদেউ ক'ত আছে মাতি আনক মোক মাতিবই লাগিব তাৰপিছত মই যাওঁ একেলগে আমি গান গাওঁ একেলগে কথা পাতোঁ একেলগে বহি একেই নিজৰ ভাইৰ নিচিনা সাৱতি কৰি কথা পাতি থাকোঁ এনেকুৱা ল'ৰাজন যে আজি মোৰ বুকুৰ পৰা কাঢ়ি নিলে মই ভাবিব নোৱাৰা হৈ গৈছোঁ সেই গীতটিৰ যন্ত্ৰ যিটো মই গাইছিলোঁ সেই গীতটিৰ কলিটোৱে আজি ফলিয়ালে যে মই যে এদিন আহিম মই আপোনাক কথা দিছোঁ মই এদিন আহিম বুলি তুমি যে মোক প্ৰতিশ্ৰুতি দিছিলা সেই প্ৰতিশ্ৰুতি মতে মই বাট চাই আছোঁ তোমাক কিন্তু যোৱাকালি দেখিলোঁ সি আৰু ঘূৰি নাহিব হেৰাই গ'ল মোৰ অন্তৰৰ পৰাই হেৰাই গ'ল ৰাতিভৰ মই শুব পৰা নাই এতিয়া জুবিন জুবিন বুলি মাতিলেও কোনে মাত দিব মাত নিদিব খালি মোৰ অন্তৰৰ জুবিনটোহে মাত দিব মই আছোঁ তোমাৰ অন্তৰত আৰু জুবিনৰ গান জুবিনৰ চেহেৰা চাব বিচাৰোঁ পৃথিৱীত আৰু চাব নাপাম তাৰ নিচিনা চেহেৰা কিন্তু মোৰ অন্তৰত তাৰ চেহেৰাটো জিলিকি থাকিব মই আজি দেখিছোঁ গোটেই অসমৰ গোটেই কাৰ্বি আংলঙৰ জিলিকি থকা গোটেই ভাৰতৰে জিলিকি থকা এটা ডাঙৰ তৰা খহি পৰিল অন্তৰখন খালী খালী লাগি আছে মোৰ যোৱাকালিৰ পৰা মই ৰাতিও শুব পৰা নাই ভাবি আছোঁ মোৰ ভাইটিক কোনে কাঢ়ি নিলে মোৰ অন্তৰৰ পৰা কোনে কাঢ়ি নিলে কোনে আনি দিব এতিয়া মই যাব পৰা হ'লে উৰি গুচি যাম নিচিনা লাগিছে কিন্তু মই যাব নোৱাৰোঁ কিন্তু মোৰ অন্তৰে নেমানে জুবিন আছে মোৰ লগত সেইটোৱে বিচাৰোঁ গীতিৰ কলিটো এনেকুৱা আছিলে জিৰি জাৰাং ৰং চেৰা থান পাই পাই
pai ma nai mo nang klang jir jarang rong seratan loti nang cholang nang phan nang lam cha tibo nang lam chak alam si loti nang cholang nang phan ভাইটি আহিব এই আগষ্ট মাহত আহিব পাই মানে আগষ্ট মাহকে কয় পাই চিকলো আগষ্ট মাহত মই আহিম বাইদেউ আপোনাৰ ওচৰত আকৌ মই ঘূৰি আহিম মই সেইটো আশাতে তাৰ প্ৰচিত সেইটো আশাতে মই বাট চাই আছিলোঁ আজি হেৰাই গ'ল মই আৰু দেখা নাপাম তাক নাপাম এতিয়া কিন্তু মোৰ অন্তৰত হিজিলিকি আছে হিচিৰ যুগমীয়া হৈ থাকিব নিজৰ ফেমিলি নিচিনা মোক আদৰ কৰে সন্মান কৰে নিজৰ বাইদেউ বুলি এতিয়া মই বিচাৰি নাপাম মই শুনিব বিচাৰোঁ শুনি নাপাম কিন্তু মোৰ অন্তৰতে জিলিকি থাকিব আৰু তেওঁ গোটেই ফেমিলি পৰিয়াল মা দেউতা সকলোৱে যেন সুখেৰে থাকক তেওঁলোকৰ অন্তৰৰ পৰা যেন জুবিন আঁতৰি নাযায় মোৰ অন্তৰৰ পৰাও জুবিন আঁতৰি নাযাব মোৰ ল'ৰা ছোৱালীবিলাকে খালি জুবিন মামা কৈ থাকে যোৱাকালি মোৰ ছোৱালীজনীয়ে কৈছিলে মা মোৰ জুবিন মামা গ'ল এতিয়া আমি বিচাৰি নাপাম মোক সেইটো ভিডিঅ'টো মোক দেখুৱাইছিলে তাই জুবিন মামা নাই আৰু মা এনেকৈ মোক কৈছিলে সি আহিলে যে মোক বিচাৰি থাকে এতিয়া মোক আৰু কোনে বিচাৰিব কিন্তু ভাবিলোঁ মোৰ আশা থাকিল মোৰ এটা দৃঢ় আশা থাকিল গোটেই অসম চৰকাৰে মোক আঁকোৱালি লৈছে জুবিনৰ দ্বাৰাইহে আমাৰ কাৰ্বি আংলং যিমান কাৰ্বি মানুহৰ অন্তৰখন জুবিনে জয় কৰিলে আজিলৈকে আমাৰ কাৰ্বি মানুহৰ অন্তৰত জুবিন জিলিকি আছে আৰু জিলিকি থাকিব মই এইটোৱে জানিছোঁ আৰু পৰিয়ালবিলাকেও যাতে শব্দ নোহোৱা হৈ গৈছে মানে বাইদেৱে মনৰ যিমানখিনি হয় মই কি ক'ম মোৰ ভাষা হেৰাই গৈছে মোৰ শব্দ হেৰাই গৈছে জুবিনে মোৰ পৰা সকলো কাঢ়ি নিলে কিন্তু যাতে মই গোটেই অসমত জুবিনৰ দ্বাৰাহে মই ভৰি দিছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ ৰাইজক মই সুনাম আৰ্জিব পাৰিছোঁ সিয়ে মোক প্ৰথমবাৰ অসমত ভৰি দিবলৈ চান্স দিলে সময় দিলে আৰু ধন্যবাদ দিছোঁ আমাৰ লংচিং তেৰণ LST ইণ্টাৰপ্ৰাইজ তেখেতৰ দ্বাৰাহে মই জুবিনক পাইছোঁ নিজৰ ভাইক মই পাইছোঁ এতিয়া মোৰ ফেমিলিৰ পৰা এজন হেৰাল মোৰ পৰা কাঢ়ি নিলে গতিকে মই আৰু ক'বলৈ মোৰ ভাষা হেৰাই গৈছে আৰু ক'ব নোৱাৰিম মই ইয়াকে কৈ মই সামৰণি মাৰিছোঁ